Honda কি আছিল বাইদেউ এখন? Honda Aura হয় এখন 2022 হয় আৰু এইখনৰ প্ৰাইস ৰখা হৈছে 5,30,000 only 5,30,000 টকা কেতিয়াৰ গাড়ী ক'লে বাইদেউ 2022 হয় শোরুম কন্ডিশন 2022 গাড়ী শ্বৰুম কণ্ডিশ্যনত আছে গাড়ীখন লক আছে বাৰু একো নাই আপোনালোকে আহক টেষ্ট ড্ৰাইভ কৰক নে কি কয় বাইদেউ ফাইনেন্সটো হৈয়ে যাব আগতেতো ভিডিঅ' বনাইছো গোটেই 2026 চনৰ আজি প্ৰথম ভিডিঅ' হ'ব আপোনাৰ লগত নে কি কয় নেক্সট আছে এখন ডিজাৰ হোৱাইট কালাৰত আছে হয় 2017 হয় এখন হয় আৰু প্ৰাইস ৰখা হৈছে only 3,50,000 3,50,000 টকা হোৱাইট কালাৰত আছে গাড়ী খুব ধুনীয়া হৈ আছে মই ভিতৰটো এবাৰ দেখাই দিছো পেট্ৰলত আছে গাড়ীখন মই ফ্ৰণ্ট সাইডৰ পৰা এবাৰ দেখাই দিছো আৰু বাইদেউ আগতেও কৈছে যে আপোনালোকে যেনেকে বিচাৰে ফাইনেন্সত বিচাৰে কেছত বিচাৰে আৰু যদি এক্সচেঞ্জ বিচাৰে এক্সচেঞ্জ ফেচিলিটিও থাকিব নেক্সট আছে এখন XUV 500 XUV 500 2015 হয় আৰু প্ৰাইস ৰখা হৈছে 6,30,000 6,30,000 টকা বাইদেউ পেট্ৰল নে ডিজেল এখন এখন পেট্ৰল হয় পেট্ৰলত আছে মই ভিতৰটো খোলা আছে এবাৰ দেখাই দিছো বহুতেই বিচাৰি থাকে XUV 500 বাইদেউহঁতৰ ডিলাৰত আহি যাওক বাইদেউহঁতৰ এটা দুটা নহয় দুটা ডিলাৰ আছে নে কি হয় ইয়াতে যদি পছন্দ নহয় নেক্সট ডিলাৰতো আপোনালোকে পছন্দ কৰিব পাৰে মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব JS মটৰছত মই আপোনালোকক ষ্টকবিলাক দেখাই দিছোঁ দাদা ষ্টকবিলাক এবাৰ দেখাই দিয়ক আপোনালোকক যেনেকুৱা ধৰণৰ গাড়ী লাগে মাহিন্দ্ৰাৰ লাগে টাটাৰ লাগে হণ্ডাৰ লাগে হণ্ডাই লাগে যেনেকুৱা ধৰণৰ গাড়ী লাগে আগুৱাই আহক দাদা যি ধৰণৰ গাড়ী লাগে XUV লাগে আপোনাৰ হণ্ডা আমেজ লাগে এক্সেঞ্জ লাগে ডিজাৰ লাগে দাদা ইপিনৰ পৰা এবাৰ ষ্টকবিলাক দেখাই দিয়ক মানে আপোনালোকে যেনেকুৱা ধৰণৰ গাড়ী লাগে তেনেকুৱা ধৰণৰ গাড়ী ইয়াতে পাই যাব খালি আপোনালোকে আহিলে হ'ল এবাৰ ইফালে দেখাই দিয়ক মই আপোনালোকক কওঁ যে আপোনালোকে যদি মিৰ্জাৰ পিনৰ পৰা আহে তেতিয়াহ'লে বিজয়নগৰ থানাখন পাৰ হৈ ঠিক 200 মিটাৰ আগত লেফ্ট চাইডে বাইদেউহঁতৰ ডিলাৰ পাই যাব আৰু যদি আপোনালোকে ছয়গাঁৱৰ পিনৰ পৰা আহে তেতিয়াহ'লে ঠিক বিজয়নগৰ থানাখন নোপোৱাতে লেফ্ট চাইডে পাই যাব গতিকে আজি একদম কম বাজেটত গাড়ী দেখাম ঠিক আছে বলক এতিয়া আমি আৰম্ভ কৰোঁ ভেনু এখন হয় 2022 হয় হয় আৰু প্ৰাইস ৰখা হৈছে 6,30,000 6,30,000 টকা এইটো কোনো ফিক্স প্ৰাইস নহয় নে কি কয় ফিক্স প্ৰাইস নহয় আহিলে অকমান নেগোচিয়েবল হৈ যাব আপোনাৰ ভিডিঅ' চাই আহিলে আৰু অকমান কমাই দিবৰ কাৰণে চেষ্টা কৰিম হয় আমাৰ ভিডিঅ' চাই আহক বাইদেউ আৰু কিবা এটা নেগোচিয়েবল কৰি দিব নেক্সট আছে এখন ৰেডিগো হয় Datsun Radigo 2018 হয় আৰু প্ৰাইস ৰখা হৈছে 1,90,000 1,90,000 টকা বহুতে কম বাজেটত গাড়ী বিচাৰি থাকে সৰু ফেমিলিৰ কাৰণে বেষ্ট গাড়ী চাওক টায়াৰো খুব ধুনীয়া হৈছে নেক্সট আছে এখন I10 Grand i10 2011 হয় ফাইনেন্স নহব আৰু প্ৰাইস ৰখা হৈছে 1,50,000 only 1,50,000 টকা কেছত ল'ব লাগিব নেক্সট আমি এখন আছে WagonR হয় এখন 2015 হয় আৰু প্ৰাইস ৰখা হৈছে 2,80,000 2,80,000 টকা টায়াৰ চাওক একদম নতুন টায়াৰ লগাই দিছে গতিকে বাইদেউসকলৰ পৰা গাড়ী ল'লে আপোনালোকে বহুত কিবা কিবি সুবিধা পাই যাব নে কি ক'ব বাইদেউ ফাইনেন্সটো পাব এক্সচেঞ্জটো পাব তাৰপিছতো বাইদেউ ইঞ্জিন ৱাৰেণ্টি বা কিবা তেনেকুৱা ফেচিলিটি থাকিব নেকি প্ৰত্যেকখন গাড়ীতে থাকিব নে গাড়ী ৱাইজ থাকিব প্ৰত্যেকখন গাড়ীতে থাকিব আচ্ছা নেক্সট আমি এখন আছে হণ্ডাৰ কি আছিলে বাইদেউ এখন এখন Santro 2021 হয় আৰু প্ৰাইস ৰখা হৈছে 3,20,000 3,20,000 টকা 2021 চেন্ট্ৰো ৰেড কালাৰত আছে আহক আপোনালোকে নেক্সট আমি এখন আছে WagonR হয় WagonR নিউ মডেলৰ 2020 হয় আৰু প্ৰাইস ৰখা হৈছে 5 লাখ only 5 লাখ টকা হয় নেক্সট আছে এখন আপোনাৰ Honda Ion 2018 হয় আৰু প্ৰাইস ৰখা হৈছে 1,80,000 1,80,000 টকা আপোনাৰ 2021 গাড়ী ক'লে নে কি কয় 18 আচ্ছা 2018 গাড়ী নেক্সট আছে এখন কুইড এইখন 2018 হয় আৰু প্ৰাইস ৰখা হৈছে 2 লাখ only 2 লাখ টকা বহুতে কুইড বিচাৰি থাকে গতিকে আপোনালোকে যদি বিচাৰি আছে তেতিয়াহ'লে বাইদেউৰ ওচৰত আহি যাওক বাইদেউৰ ফোন নম্বৰটো মই দি দিম আপোনালোকে বাইদেউৰ লগত যোগাযোগ কৰক বাইদেউ যেনেকুৱা লাগে সেনেকুৱাকৈ সহায় সহযোগিতা কৰিব নেক্সট আছে এখন Grand i10 Grand i10 Sport 2015 হয় লাষ্টৰ ফালৰ আৰু এইখনৰ প্ৰাইস ৰখা হৈছে
2021 গাড়ী মানে গাড়ীখন নতুন আহিছে সেইকাৰণে বাইদেউ মানে কি এতিয়াও প্ৰাইচটো ক'ব পৰা নাই গতিকে আপোনালোকে যদি এখন গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে মই গাড়ীখনৰ নাম্বাৰ প্লেটটো দেখাই দিছো স্ক্ৰীনৰ নাম্বাৰটো দিয়া থাকিব আপোনালোকে যোগাযোগ কৰক নে কি কয় বাইদেউ সেইখিনি সহায় সহযোগিতা কৰিব নেক্সট আছে আপোনাৰ হোণ্ডাৰ কি আছিলে এখন Hyundai i20 হয় এইখন 2018 হয় হয় আৰু প্ৰাইচটো হৈছে 4,40,000 4,40,000 টকা এয়া চাওক হোণ্ডাৰ গাড়ী ক'বই নালাগে যোনে এবাৰ ইউজ কৰিছে সি আৰু নেক্সট হোণ্ডাৰ গাড়ী ল'ব বিচাৰে আৰু নেক্সট আমি এখন আছে হোণ্ডা আপোনাৰ কি আছিলে এখন Honda Jazz হয় 2015 হয় হয় আৰু প্ৰাইচটো হৈছে 3,30,000 হয় হয় ব্লেক কালাৰত আছে চাব পাৰি আপোনালোকে মই ভিতৰটো এবাৰ দেখাই দিছো কিমান ৰানিং হৈছে বাইদেউ এখন এইখন 50 প্লাস আছে মানে 50,000 কিলোমিটাৰ ৰানিং আছে নেক্সট আছে আপোনাৰ ৰেনাল্টৰ কি আছিলে এখন টাইগাৰ এইখন হয় 2022 হয় আৰু প্ৰাইচটো হৈছে 4,80,000 4,80,000 টকা এইটো কোনো ফিক্স প্ৰাইচ নহয় আপোনালোকে আহক বাইদেউ আৰু কিবা এটা নেগোচিয়েবল কৰি দিব ঘৰত যদি মেকানিক আছে লৈ আনক নেকি কৈ দিয়ক মই ফ্ৰণ্ট চাইডৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু নেক্সট চাম বাইদেউ এখন আছে আপোনাৰ এল্টো হয় এল্টো 2018 হয় হয় আৰু প্ৰাইচটো হৈছে 2,90,000 2,90,000 টকা 2018 এল্টো মই ভিতৰটো আৰু দেখাই দিছো বাৰু খোলা আছে গাড়ীখনৰ ভিতৰটো বিশেষ তেনেকুৱা কৰিবলগীয়া নাই ৰানিঙো বেছি হোৱা নাই আপোনালোকৰ ইয়াতে এক্সিডেণ্ট গাড়ী বা মিটাৰ টেম্পাৰিং তেনেকুৱা কোনো চিষ্টেম নাই নাথাকে এক্সিডেণ্টেল নাথাকে কেতিয়াবা থাকিলেও অকমান থাকে স্ক্ৰেচ থাকিব হয়তো এইখিনি আৰু এখন এইখন 2018 আৰু এইখনৰ প্ৰাইচটো হৈছে 5,20,000 5,20,000 টকা 2018 বেলুনো ৰেড কালাৰত আছে এখন দুখন নহয় বাইদেউহঁতৰ তাত বহুত কেইখন বেলুনো আছে আপোনালোকে চইচ কৰি আপোনালোকে ল'ব পাৰিব যেনেকুৱা ধৰণৰ লাগে হোৱাইট কালাৰৰ লাগে ৰেড কালাৰৰ লাগে ব্লু কালাৰৰ লাগে নে কি কয় নেক্সট আছে এখন ফৰ্ডৰ কি আছিলে এইখন স্পৰ্ট হয় 2016 হয় আৰু প্ৰাইচটো হৈছে 4,40,000 4,40,000 টকা ইকোস্পৰ্ট বহুত ডিমাণ্ডেবল গাড়ী আৰু প্ৰথম যেতিয়া ওলাইছিলে এখন গাড়ী আপোনালোকে ল'বৰ কাৰণে মোটামুটি 1 মাহ 2 মাহ মানে ৰখিব লাগিছিল আৰু যোনে নতুন কিনিছে তেওঁ গম পায় গতিকে গাড়ীখনো খুব ধুনীয়া নেক্সট চাম আমি এখন টাটাৰ আছে টাটাৰ কি আছিলে এখন নেক্সন 2019 আৰু প্ৰাইচটো হৈছে 5 লাখ অনলি 5 লাখ টকা 2019 গাড়ী ভিতৰটো মই এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে ৰানিঙো বেছি হোৱা নাই কিমান ৰানিং হৈছে এইখন এইখন 14 ডাউন আছে মানে 40,000 ডাউনৰ আছে নেক্সট চাম আমি এখন আছে আপোনাৰ হোণ্ডাৰ কি আছিলে এখন Honda BRV হয় হয় আৰু এইখন 2017 হয় আৰু প্ৰাইচটো হৈছে 4,80,000 4,80,000 টকা আপোনালোকে যদি ভাবি আছে ঘৰত মানুহ বেছি আছে তেওঁলোকৰ কাৰণে এখন বেষ্ট হ'ব নে কি কয় গাড়ীখনো ফাইনেন্স হ'ব নে বাইদেউ এখন গাড়ী ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট এইখনৰ 80 মান দিলেও হৈ যাব মানে 80,000 মান টকা ডাউন পেমেণ্ট কৰিলে বাকিখিনি আপুনি ফাইনেন্স কৰি দিব নেক্সট চাম আমি এখন আছে হোণ্ডাৰ এখন কি আছিলে বাইদেউ ক্ৰেটা 2017 হয় আৰু এইখনৰ প্ৰাইচটো হৈছে 6,20,000 6,20,000 টকা হয়তো আপোনালোকৰ ইয়াতে ফাইনেন্স অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব হৈ যায় মিলাই দিওঁ আমি মিলাই দিয়ে আৰু